নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী আপোন প্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আপোনালোকক ক্লাছ 9ৰ চেপ্টাৰ 2ৰ এক্সাৰসাইজ 2.4ৰ 10 নম্বৰ কুৱেশ্যনটো মই এটা সলভ কৰিব ওলাইছো আৰু 10 নম্বৰ কুৱেশ্যনটো ইয়াতে দুটা কুৱেশ্যনছ দিয়া আছে সেইকেইটা আপোনাক কি হৈছে ফেক্টৰাইজ কৰিব দিয়া হৈছে ক্লিয়াৰ এতিয়া চাওক আমাৰ কুৱেশ্যন দেখি এটা বস্তু আপোনালোকে লক্ষ্য কৰিছে ইয়াতে কিউবৰ পাৰ্টত আছে দ্যাট মিন্স কিউবৰ কিবা এটা ফৰ্মুলা ইয়াতে ইউজ হ'ব ঠিক আছে এতিয়া চাওক আমি লাষ্ট যেটো 9 নম্বৰ কুৱেশ্যনটো আছে তাত আমি দুটা আইডেন্টিটি আমি যেটো সলভ কৰিছিলো আইডেন্টিটি মানে ফৰ্মুলা বুলি ক'ব পাৰি সেই দুটা তাতে আমি ভেৰিফাই কৰিছিলো আৰু এতিয়া সেই দুটা আইডেন্টিটি বা ফৰ্মুলা ইয়াতে আমি এটা এপ্লিকেশন কৰিম এপ্লাই কৰিম ইয়াতে ঠিক আছে এটা চাওক প্ৰথমটো কি দিয়া আছে যে 27y³ + 125z³ সো আমি এটো এনেকে লিখিব পাৰো 27y³ মানে 3y³ লিখিব পাৰো প্লাস 125z³ মানে 5z³ লিখিব পাৰো ঠিক আছে সো এইটো আপোনালোকৰ কি হ'ব যে a³ plus b³ আহি গল সো a³ plus b³ ৰ এটা ফৰ্মুলা আছে আমি লাষ্ট 9 নম্বৰ কোৱেশ্চন কৰিছো যে তাত কি হয় মই এবাৰ ফৰ্মুলাটো লিখি দিছো যে a³ plus b³ হলে আমাৰ কি হ'ব a plus b into a² minus ab plus b² হ'ব এই ফৰ্মুলাটো ইয়াতে আমি এটা এপ্লাই কৰিম সো প্ৰথমতে আমি কি দিম a plus b মানে thrice y plus 5z হ'ব তাৰে পিছত আপোনালোকৰ কি হ'ব এটো যে a² মানে 3y আছে 3y হোল স্কয়ার আছে ইয়াতে মাইনাস আহিব ঠিক আছে ফৰ্মুলা মতে আমাৰ মাইনাস আছে মাইনাস আহিব তাৰ পিছত xy বা ab মানে thrice y into 5z plus 5z হোল স্কয়ার ঠিক আছে এনেকুৱা ধৰণে আমি ইয়াতে লিখিব আমি যদি ফৰ্মুলা সেই মতে আমি ডাইৰেক্টলি লিখি দিছো সো এতিয়া আমাৰ ইটো যদি ভাগি দিও কিমান হ'ব thrice y plus 5z সো এখিনি আমি তো ফার্স্ট ব্র্যাকেট আহি যাব এটো তাৰপিছত 3 3 is 9 9y² minus 5 3 গুণ 15 15yz plus 25z² এইটো হ'ব এইটো পাৰ্টৰ এইটো आंसर ঠিক আছে thrice y plus 5z into 9y² minus 15yz plus 25z² ক্লিয়ার আশা কৰো আপোনালোকে বুজি পাইছে চাগে ইটো হৈছে প্লাসৰ এবাৰ নেক্সটটো হৈছে মাইনাসৰ তো মাইনাসৰ যেটো ফৰ্মুলাটো হেতু আমাৰ এটা আহি যাব তো ইয়াতে আমাৰ 64m³ মানে আমাৰ কি হ'ব 4m হোল কিউব ঠিক আছে আৰু 343n³ মানে এটো 7n হোল কিউব ঠিক আছে তো আমাৰ মাইনাসৰটো কি আছিল যে a³ minus b³ এটো কি হ'ব a minus b ইয়াতে মাইনাস হ'ব আৰু ভিতৰত ab ৰ আগত কি হ'ব প্লাস হৈ যাব a² plus ab plus b² হ'ব ঠিক আছে এতিয়া আমি এটো ফৰ্মুলাটো ইউজ কৰিব গৈ আছো তো আমাৰ প্ৰথমতে a minus b মানে a পাৰ্টৰ 4m minus 7n হ'ব a minus b লিখিলো তাৰে পিছত ইয়াতে কি হ'ব থাৰ্ড ব্র্যাকেট দিছো 4m হোল স্কয়ার plus 4m into 7n plus 7n হোল স্কয়ার ঠিক আছে a² plus twice ab plus b² এতিয়া আমি এখিনি অলমোস্ট আমাৰ आंसरটো ওলাব এতিয়া 4m minus thrice n তো এখিনি আমাৰ কি হ'ব 16m² plus 4 7 is 28 mn plus 49n²। সো এটো হ'ব আমাৰ সেকেন্ড পাৰ্টৰ आंसरটো ক্লিয়াৰ আশা কৰো আপোনালোকে বুজি পাইছে চাগে সো এটো 10 নম্বৰ 1 আৰু 2 টো মই ইয়াতে এই দুটা ফৰ্মুলা ইউজ কৰি আপোনালোকক সলভ কৰি দিলো এতিয়া মই নেক্সট 11 নম্বৰ কুৱেশ্যনটো মই এটা সলভ কৰিব লাইছো